हेलो ভিউৱাৰ্ছ ঘৰকে মনোৰঞ্জনৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো আজি মোৰ চেনেলটোত এক নতুন ৰেচিপি লৈ আহিছো আৰু এক অথেন্টিক ৰেচিপি এয়া বৰা চাউল হয় মই গোটেই ৰাতি অৰ্থাৎ 12 ঘণ্টা ইয়াক তিয়াই থৈ দিছিলো 12 ঘণ্টা পিছত ইয়াক মই উলিয়াই লৈছো আৰু ইয়াক পানী নিগৰাৰ কাৰণে চালনী এখনত দি থৈছো এয়া মই মাটিৰ সৰু এটা বহাই দিছো তাতে এবাটি তিল ইয়াত ধুনিয়াকে ভাজি লৈ আছো তিলখিনি যেতিয়া ফটফটকৈ ফুটি উঠিব তেতিয়া তিলখিনি নমাই দিব লাগিব এয়া মোৰ তিলখিনি হৈ গৈছে এয়া মই নমাই দি দিছো তিলখিনি ঠাণ্ডা হওঁতে এয়া মই মিক্সি বাটিত উঠাই লৈছো এখিনি উঠাই লোৱাৰ পিছত মই এবাৰ গুৰি কৰি লৈ লৈছো গুৰি কৰাৰ পিছত মই যিমানখিনি তিল দিছিলো তাতকৈ অকমান বেছি গুড় দি ইয়াক ধুনিয়াকে গুৰি কৰি লৈ লৈছো এখিনি মই এটা বাটিত উলিয়াই লৈ লৈছো এয়া মোৰ হৈ গৈছে এয়া চাউলখিনি ইতিমধ্যে পানী নিগৰি আহিছে এয়া মই এখিনি মিক্সিত খুন্দি লম এখিনি মই মিক্সিত বাটিত দি দিছো আৰু মিক্সি বাটিত দি ইয়াক মই গুৰি কৰি লৈ লম এয়া মই ধুনিয়াকে দুবাৰকে উলিয়াই লৈছো আৰু ইয়াক মই চালনীৰে চালি লম যাতে ইয়াত কোনো ধৰণৰ গুটি নাথাকে বা ডাঙৰ হেৰি নাথাকে যিমান পিঠাগুৰিখিনি মিহি হ'ব এই পিঠাখিনি বনোৱা ইমানে সহজ হ'ব আৰু এই পিঠাগুৰিখিনি চাকি লোৱাৰ পিছত ইয়াক জিকা কাপোৰ এখনেৰে ইয়াক ঢাকি থব লাগে তেতিয়া হলে পিঠাগুৰিৰ যিখিনি আঠা এখিনি থাকি যায় এনেকৈ মই পিঠাগুৰিখিনি খুন্দি লৈ লৈছো আৰু পুটিবাৰতে ইয়াক মই ধুনিয়াকৈ থৈ ইয়াক ঢাকি থৈ দিম এয়া মোৰ পিঠাগুৰি সম্পূৰ্ণ প্ৰায় খুন্দা হৈ আহিছে গোটেইখিনি মই ধুনিয়াকৈ লৈ লৈছো আৰু ইয়াক ধুনিয়াকৈ হেচি ইয়াক থৈ দিছো যাতে ইয়াৰ যিখিনি চাউলৰ আঠা বা পিঠাগুৰিৰ আঠাখিনি যাতে ঠিকে থাকে তাৰ কাৰণে অলপ হেচি থৈ জিকা কাপোৰেৰে ইয়াক ঢাকি থৈ দিছো এতিয়া মই তাৱা এখন বহাই দিছো আৰু তাৱাত মই চাকনিৰে ধুনিয়াকৈ চাকি পিঠাগুৰিখিনি পাতলকৈ দি দিছো তাৰ ওপৰত দি দিছো তিল আৰু দি এয়া সব ধুনিয়াকৈ ইয়াক লুটিয়াই গোল কৰি লৈ লৈছো কি ধুনিয়াকৈ পিঠাখিনি হৈ গৈছে এনেকৈ মই পিঠাখিনি এটা পিছত এটা বনাই লম এয়া মই আৰু এখন দেখাই দিছো আৰু অসমৰ বেছিভাগ মানুহে এই পিঠা বনাই ইয়াক তিল পিঠা বুলিও কয় কিন্তু মোৰ বোধেৰে এই পিঠাক আমি বৰা চাউলৰ পিঠা বা শুকান পিঠা বুলি কোৱা বেছি ভাল হ'ব কাৰণ এই পিঠা আমি 2 পৰা 3 মাহলৈ সংৰক্ষণ কৰি বনাই খাব পাৰি মই আৰু এখন আপোনালোকক দেখাই দিছো ধুনিয়াকৈ ইয়াক লুটিয়াই বনাই লৈ লৈছো আৰু প্ৰতিখন পিঠাই কি ধুনিয়াকৈ হৈ আছে আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি ইয়াক অধিক উৎসাহিত কৰিব বুলি আশা ৰাখিলো এনেকৈ মই এটাৰ পিছত এটাকৈ পিঠা বনাই লৈ লৈছো আৰু মই কলা তিল দিয়াৰ লগে লগে কিছু বগা তিলৰ গুৰিও মই দি দিছো এয়া মই বগা তিলৰ গুৰিখিনি কৰোৱা দেখাই দিয়া নাই এনেকৈ মোৰ সম্পূৰ্ণ পিঠা বনোৱা হৈ আহিছে আৰু এয়া অসমৰ এক বিশেষ পিঠা এই পিঠা অসমত বিভিন্ন ধৰণৰ ব্যৱসায়ও হয় ইয়াৰ সোৱাদ আৰু ইয়াৰ বহুত গুৰুত্ব আছে এয়া মোৰ সম্পূৰ্ণ পিঠা বনোৱা হৈ গৈছে
চাওক অকণমান সময়ত কিমানখিনি পিঠা বনাই লৈ লৈছোঁ। এয়া পিঠাখিনি মই আৰু কেইটামান আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। চাওক প্ৰতিটো পিঠাই কি ধুনীয়া হৈছে। আপোনালোকে নিশ্চয় ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। সকলোলৈ আকৌ এবাৰ ধন্যবাদ।